ভাৰতৰ ৬ষ্ঠ সংখ্যক লোকপিয়লৰ কাম আৰম্ভ হ'বলৈ গৈ আছে। বিভিন্ন ৰাজ্যত বিভিন্ন সময়ৰ পৰা আৰম্ভ হ'বলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত সম্পন্ন হ'ব। প্ৰথম পৰ্যায়ত গৃহপিয়লৰ কাম আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা পিয়লৰ কাম হ'ব। এইবাৰ সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়লৰ কাম সম্পন্ন কৰিবলৈ লোৱা হৈছে। গণনাকাৰীয়ে মোবাইলৰ নিৰ্দিষ্ট এপ যোগে এই তথ্য সংগ্ৰহ কৰি দাখিল কৰিব। চৰকাৰীভাৱে নিযুক্ত গণনাকাৰীয়ে ঘৰে ঘৰে গৈ গৃহপিয়লৰ তথ্য সংগ্ৰহ কৰি দাখিল কৰাৰ আগতে প্ৰত্যেকটো পৰিয়ালৰ মুৰব্বীয়ে বা মুৰব্বীৰ হৈ যিকোনো এজন ব্যক্তিয়ে নিজৰ গৃহপিয়লৰ তথ্য হাতত থকা মোবাইলটোৰে দাখিল কৰিব পাৰিব। আহক মোবাইল যোগে চেল্ফ এনুমাৰেশ্যন প্ৰক্ৰিয়া কেনেকৈ সম্পন্ন কৰিব পাৰি সেই বিষয়ে জানিবলৈ যত্ন কৰোঁ। চেল্ফ এনুমাৰেশ্যন প্ৰক্ৰিয়ানো কি? চেল্ফ এনুমাৰেশ্যন হৈছে চেঞ্চাছৰ এনে এটা প্ৰক্ৰিয়া য'ত নাগৰিকে নিজৰ পৰিয়ালৰ তথ্য নিজে অনলাইনত পূৰণ কৰি দাখিল কৰিব পাৰিব। ৰাজ্যসমূহে নিৰ্ধাৰণ কৰা সময়সূচী অনুসৰি SE পৰ্টেলটো গণনাকাৰী বা এনুমাৰেটৰে হাউচ লিষ্টিং অপাৰেশ্যন আৰম্ভ কৰাৰ 15 দিন আগৰ পৰা সক্ৰিয় থাকিব। অসমত 2026 চনৰ 2 আগষ্টৰ পৰা 16 আগষ্টলৈ এই পৰ্টেল খোলা থাকিব আৰু এই সময়ৰ ভিতৰতে প্ৰত্যেকটো পৰিয়ালে নিজৰ গৃহপিয়লৰ তথ্য মোবাইল যোগে দাখিল কৰিব পাৰিব। চেল্ফ এনুমাৰেশ্যন বা স্বগণনা প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ মাত্ৰ 15 পৰা 20 মিনিট সময় লাগিব পাৰে। নিজৰ গৃহপিয়লৰ তথ্য নিজে দাখিল কৰিলে লাভ কি হ'ব? যদি আপুনি সফলভাৱে চেল্ফ এনুমাৰেশ্যন সম্পন্ন কৰে তেন্তে আপোনাক এটা SE ID প্ৰদান কৰা হ'ব। পিছত যেতিয়া চেঞ্চাছ এনুমাৰেটৰে আপোনাৰ ঘৰলৈ আহিব তেতিয়া আপুনি এই চেল্ফ এনুমাৰেশ্যন আইডিটো দেখুৱাব পাৰিব। ফলত এনুমাৰেটৰে পুনৰ একেবোৰ তথ্য সংগ্ৰহ কৰিবলৈ অধিক সময় ব্যয় কৰিব নালাগে। ইয়াৰ উপৰিও যদি আপুনি চাকৰি, শিক্ষা বা অন্য কোনো কাৰণত নিজৰ ঘৰৰ পৰা দূৰত থাকে তেন্তে আপুনি নিজে নিজৰ পৰিয়ালৰ সঠিক তথ্য অনলাইনত দাখিল কৰিব পাৰিব। মোবাইলত চেল্ফ এনুমাৰেশ্যন কেনেকৈ কৰিব পাৰিব আৰু কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব? প্ৰথমতে ব্ৰাউজাৰলৈ গৈ গুগলত secensus.gov.in টাইপ কৰিব। গুগলত চাৰ্চ কৰাৰ লগে লগে এই স্ক্ৰীনখন খোল খাব। এই স্ক্ৰীনখনত চিলেক্ট ষ্টেট পাব্লিক ইউটি এই ঘৰটোৰ ত্ৰিভুজটোত টাচ কৰি দিব। টাচ কৰি দিয়াৰ লগে লগে ৰাজ্যসমূহৰ এখন ড্ৰপ ডাউন মেনু ওলাব। তাৰ পৰা আপুনি নিজৰ ৰাজ্যখন অৰ্থাৎ অসম বাছনি কৰিব। তলত থকা এই আখৰকেইটা এণ্টাৰ কেপচাত পূৰণ কৰি ভেৰিফাই এণ্ড প্ৰচিড বুটামটোত টাচ কৰি দিব। স্বাগতম জনোৱা এখন পপ আপ স্ক্ৰীন ওলাব, তাত OK কৰি দিব। চেল্ফ এনুমাৰেশ্যন লগইন কেনেকৈ হ'ব? নিজৰ ৰাজ্যখন অসম বাছনি কৰাৰ পাছত পৰিয়ালৰ মুৰব্বীৰ নামটো ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব। ইমেইল নম্বৰটো দিয়াটো বাধ্যতামূলক নহয়, দিব পাৰিলে ভাল। ভেৰিফাই এণ্ড প্ৰচিড কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP আহিব। মন কৰিব যে পৰিয়ালৰ মুৰব্বীৰ নাম এবাৰ দাখিল কৰাৰ পাছত সলনি কৰিব নোৱাৰিব। প্ৰত্যেকটো পৰিয়ালৰ বাবে কেৱল এটা মোবাইল নম্বৰ ব্যৱহাৰ কৰিব লাগিব। এবাৰ পঞ্জীয়ন কৰা মোবাইল নম্বৰটো আন কোনো পৰিয়ালৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। লেংগুৱেজ চিলেকশ্যন এণ্ড OTP ভেৰিফিকেশ্যন এই ত্ৰিভুজ আকাৰৰ বুটামটোত টাচ কৰি দিয়াৰ লগে লগে ভাষাৰ এখন ড্ৰপ ডাউন মেনু ওলাব। যিটো ভাষাত কাম কৰিবলৈ ভাল পাব সেই ভাষাটোকে বাছনি কৰি ল'ব। ইতিমধ্যে আপোনাৰ মোবাইললৈ এটা OTP আহিছে। OTPটো ইয়াত পূৰণ কৰি দিব। পূৰণ কৰি দি ভেৰিফাই OTP বুটামটোত টাচ কৰি দিব। ভেৰিফাই OTP বুটামটো টাচ কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এখন স্ক্ৰীন ওলাব আৰু এই স্ক্ৰীনখনত বিভিন্ন পৰ্যায় আছে। অৱস্থানৰ বিৱৰণ, লোকপিয়ল গৃহৰ বিৱৰণ, সাধাৰণ তথ্য, সুবিধাসমূহ, সম্পত্তিসমূহ পৰিদৰ্শন কৰি নিশ্চিত কৰক। এই গোটেইকেইটা পৰ্যায় আপুনি সম্পূৰ্ণ কৰিব লাগিব। প্ৰথমতে ৰাজ্যখনৰ নাম দিব লাগিব, জিলাৰ নাম দিব লাগিব, পিনক'ড দিব লাগিব আৰু তলত থকা গাঁও, নগৰ, স্থানীয় চুবুৰী, লেণ্ডমাৰ্ক ইয়াত সম্পূৰ্ণ এড্ৰেছটো অন্তৰ্ভুক্ত কৰিব লাগিব আৰু তাৰ পাছত চাৰ্চ বুটামটো অৰ্থাৎ সন্ধান কৰা বুটামটো টিপি দিব। ইয়াৰ পিছতে এখন মেপ ওলাব। মেপখনত থকা ৰঙা মাৰ্কাৰটো টানি আনি নিজৰ বাসগৃহৰ সঠিক স্থানলৈ নি স্থান নিশ্চিত কৰিব লাগিব। বাসগৃহটো নিৰ্বাচন কৰাৰ পাছত লোকপিয়ল ঘৰৰ বিৱৰণ দাখিল কৰিবলৈ এখন প্ৰশ্নসূচী ওলাব। 29টা প্ৰশ্ন থাকিব। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবৰ বাবে সোঁফালে থকা নিৰ্দিষ্ট উত্তৰটো বাছনি কৰি দিব লাগিব। লোকপিয়ল গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী। এই ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ দিওঁতে মজিয়াৰ অধিকাংশ যিটো সামগ্ৰীৰে নিৰ্মিত সেইটো পূৰণ কৰিলেই হ'ব। সেই একেধৰণে ঘৰৰ চাল, ঘৰৰ বেৰ কি সামগ্ৰীৰে নিৰ্মিত এইবিলাক প্ৰশ্নৰ উত্তৰ দিওঁতেও অধিকাংশ যিটো সামগ্ৰী ব্যৱহাৰ কৰিছে সেই সামগ্ৰীটো অন্তৰ্ভুক্ত কৰিব। প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত যদি
অসুবিধাৰ মুখামুখি হয় তেন্তে প্ৰত্যেকটো প্ৰশ্নৰ কাষতে থকা এই আই বুটামটো টাচ কৰি দিব আৰু এই আই বুটামটোতে প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ নিৰ্দেশনা পাব, নাইবা সঘনাই সোধা প্ৰশ্ন ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যন এইটোলৈ যাব। ইয়াত গৈ আপুনি ক্লিক কৰি দিলে আপুনি পোৱা অসুবিধাটো সমাধান কৰিবলৈ কিছু সুবিধা হ'ব। এই প্ৰশ্নবিলাক এনুমাৰেটৰে ব্যৱহাৰ কৰা প্ৰশ্নখিনিৰ সৈতে একে। কোনো এটা পৃষ্ঠাৰ তথ্য সম্পূৰ্ণ নকৰাকৈ পৰৱৰ্তী পৃষ্ঠালৈ যাব নোৱাৰিব, কিন্তু আগৰ তথ্য যিকোনো সময়তে সম্পাদনা কৰিব পাৰিব। প্ৰপত্ৰখন পূৰণ কৰাৰ পাছত প্ৰিভিউ স্ক্ৰীনলৈ গৈ চিলেকশ্যন অনুসৰি সকলো তথ্য পুনৰ এবাৰ পৰীক্ষা কৰিব। সকলো তথ্য সম্পাদনা বা এডিট কৰিব পাৰিব। সম্পাদনা কৰিবলৈ হ'লে সম্পাদনা কৰিবলৈ ঘূৰি যাওক, এই বুটামটো টাচ কৰিব লাগিব, বা ড্ৰাফ্ট হিচাপে সুৰক্ষিত কৰি ৰাখিবলৈ ইয়াত টাচ কৰিব লাগিব, নাইবা যদি আপুনি ফাইনেল ছাবমিট কৰিব বিচাৰে তেতিয়াহ'লে এই বুটামটো টাচ কৰিব লাগিব। মন কৰিব, ফাইনেল ছাবমিট কৰাৰ পাছত এইখন সম্পাদনা কৰিব নোৱাৰিব। গতিকে ফাইনেল ছাবমিট কৰাৰ আগতে কিবা প্ৰশ্ন উত্তৰ দিবলৈ থাকি গ'ল নেকি সেইটো এবাৰ নিশ্চিত হৈ ল'ব। এতিয়া সকলো তথ্য সঠিক হ'লে ফাইনেল ছাবমিটত ক্লিক কৰিব। মন কৰিব যে ফাইনেল ছাবমিট কৰাৰ পাছত এনুমাৰেটৰৰ বাহিৰে কোনো ব্যক্তিয়ে সেই তথ্যবোৰ সাল সলনি কৰিব নোৱাৰিব। এই তথ্যখিনি 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত দাখিল কৰিব লাগিব। শেষ তাৰিখৰ আগতে ফাইনেল ছাবমিট নকৰিলে ছেল্ফ এনুমাৰেশ্যন সম্পূৰ্ণ বুলি গণ্য কৰা নহ'ব। সফলভাৱে ছাবমিট কৰাৰ পাছত 11টা অংকৰ এটা বিশেষ SEID সৃষ্টি হ'ব। এই SEIDটো স্ক্ৰীনত দেখুৱাব আৰু SMS যোগে আপোনাৰ মোবাইললৈ পঠিয়াব। যদি ইমেইল দিয়া থাকে ইমেইল যোগেও দিব। আপুনি সেইটো সংৰক্ষণ কৰি ৰাখিবলৈ এটা স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে, নাইবা তাক লিখি সংৰক্ষণ কৰি ৰাখিব পাৰে। পৰৱৰ্তী সময়ত যেতিয়া চেনচাছ এনুমাৰেটৰ আপোনাৰ ঘৰলৈ আহিব তেতিয়া আপোনাৰ SEID তেওঁক দেখুৱাব। এনুমাৰেটৰে পৰীক্ষা কৰি SEIDত অন্তৰ্ভুক্ত কৰা তথ্যসমূহৰ মিল থাকিলে সেই তথ্যখিনি এনুমাৰেটৰে নিশ্চিত ৰূপত দাখিল কৰিব, আৰু যদি মিল নাথাকে এনুমাৰেটৰে পুনৰ তথ্য সংগ্ৰহ কৰি দাখিল কৰিব। নিজে অনলাইনত তথ্য পূৰণ কৰি দাখিল কৰা এই ব্যৱস্থাটোৱে হৈছে ছেল্ফ এনুমাৰেশ্যন প্ৰক্ৰিয়া। সঠিক তথ্য দিয়ক, SEID সংৰক্ষণ কৰি ৰাখক আৰু এনুমাৰেটৰ আহিলে সেই তথ্য দেখুৱাই লোকপিয়লৰ অংশীদাৰ হওক। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।